কাৰণে আজি ছাৰ আমাৰ ইয়াৰ পৰা গৈ আছে তো এইটো কাৰণে এটা সৰু সন্মান জনাবলৈ আমাৰ গোটেই ষ্টাফ মিলি পেলাই এইটো প্ৰগ্ৰাম অনুষ্ঠিত কৰা হৈছে এইটো কাৰণে ছাৰক এতিয়া আমি সন্মানে আদৰণি জনাম প্ৰথমে আমাৰ ডিএছপি ছাৰ ৰিমংকা বৰুৱা ছাৰক মই ছাৰক দুই আখৰ কথা কৈ তাৰপিছত সন্মান জনাবলৈ অনুৰোধ কৰিছোঁ Good evening, everyone. Respected আজি এই অনুষ্ঠানত উপস্থিত চিফ গেষ্ট বুলি কৈছোঁ চিফ গেষ্টেই হয় আমাৰ কাৰণে আমাৰ বিদায়ী যে তেখেতক দিব ওলাইছোঁ ৰাজেন দা ৰংমাই দা বুলি আমি বেছিকৈ মানে জানো তেখেতক প্ৰমুখে আমাৰ আইচিসকল আৰু অফিচাৰ্ছ প্ৰেজেণ্ট হিয়াৰ আৰু আমাৰ কলিগ সকলোকে মই আজি এই অনুষ্ঠানটোৰ উদ্দেশ্যটো আপোনালোকে জানিছেই প্ৰাইমেৰিলি আমি এটা গেট টুগেডাৰ কৰাৰ প্লান আগতে কৰিছিলোঁ কিন্তু কিবা কিবি কাৰণত ময়ো নাথাকোঁ অলপ দিন নাথাকোঁ গুচি যাওঁ আকৌ কিবা কিবি ল এণ্ড অৰ্ডাৰ ডিউটি বা বেলেগত তো কৰিব পৰা নাছিলোঁ সেইটো এটা আমাৰ থাকি গৈছিলে পেণ্ডিং বস্তু আৰু দ্বিতীয়তে ৰংমাইদাও গৈ আছে দুইটা অকেজন আমি মিলাই পেলাই যাতে একেবাৰে লগতে মানে কৰাৰ প্লান কৰিলোঁ আৰু কাৰণ কি সময় আমাৰ সকলোৰে কম তো আজি এইটো আমাৰ সৌভাগ্য বুলিয়ে কৈছোঁ আমি ইয়াতে একেলগ হ'ব পাৰিছোঁ এতিয়া মই ক'ব লাগিব এতিয়া ৰংমাইদা গৈ আছে সেইটো আমাৰ কাৰণে এতিয়া মানে অকণমান দুখৰে কথা ৰংমাইদাক মই বহুত কম দিনে পালোঁ মই প্ৰায় 2 মাহ ইয়াত আছোঁ লালাত তাৰ পাছৰ পৰা বেছি ঘনিষ্ঠ হ'লোঁ তাৰ আগৰখিনি সময় মই যেতিয়া এছ পি অফিচত আছিলোঁ তেতিয়া ইমানকৈ পোৱা নাছিলোঁ তেখেতক ৰেণ্ডমলি কেতিয়াবা আহোঁ তেতিয়া পাওঁ যিমানকেইদিন থাকিলোঁ তেতিয়াৰ পৰা যিখিনি দেখিলোঁ আমাৰ ৰংমাইদা ইজ এ মানে ওৱান অফ দি এফিচিয়েণ্ট অফিচাৰ অফ আছাম পুলিচ ইয়াত একো ডাউট নাই চাগে তেখেতে বহুত মানে মই চাইছোঁ মাইনত বস্তুবিলাক অবজাৰ্ভ কৰে বহুত কথা তেখেতৰ পৰা শিকিবলৈ পাইছোঁ তেখেতৰ মানে প্ৰফেচনেলিজমটো মানে ক'বলগীয়া নাই আৰু এইটো আপোনালোকে চাগে সকলোৰে লগত পাইছে আমাৰ যিটো প্ৰফেচনেল লাইন আমাৰ পুলিচ হিচাপে আমি বা আমাৰ ছাৰ্ভিচৰ যিখিনি আমাৰ ৰিকুৱাৰমেণ্টছ আছে সেইখিনিৰ ওপৰত তেখেতৰ সম্পূৰ্ণ দখল আছে ইনভেষ্টিগেশ্যনেই হওক বা বাকীখিনি আমাৰ পাব্লিক ডিলিঙেই হওক গোটেইখিনি বস্তুৰ ওপৰত তেখেতৰ এটা বহুত ভাল মানে হোল্ড আছে তো তেখেতে আমাৰ ইয়াৰ পৰা গুচি যাব এটা ভাল এছেট আমি হেৰুৱাম আমাৰ ডিষ্ট্ৰিক্টৰ এইটো আমাৰ কাৰণে এটা দুখৰ বিষয় কিন্তু এইটো এটা আমাৰ প্ৰচেছ হয় আমি এটা সময় এটা ডিউৰেশ্যনৰ পিছত আমি আকৌ চেঞ্জ হ'বইলগীয়া হয় তো এইটো উপায় নাই এইটো মানে আমাৰ চবৰে লগতে হ'ব কাইলৈ আকৌ মই যাম আৰু কোনোবা এজন যাব এনেকৈতো আমাৰ প্ৰচেছটো চলি থাকে কিন্তু যেতিয়া আমি একেলগে থাকোঁ সেই টাইম বিংটোত আমি সদায় এজ এ ফেমিলি আমি যেনেকৈ আমাৰ আই চি আব্দুল্লাপুৰ প্ৰধান দাই কৈছে যে এজ এ ফেমিলি এজ এ টিম যেতিয়া আমি কাম কৰিবলগীয়া হয় ন তেনেহ'লে আমাৰ যিখিনি স্পেচিয়েলি যিখিনি আমাৰ মানুহ আছে যিখিনি আমাৰ অফিচাৰ আছে যিসকলে লিড কৰে তেখেতলোকৰ ৰোলটো বহুত ইম্পৰ্টেণ্ট হৈ যায় তো ৰংমাইদা মানে সেইটো ক্ষেত্ৰত লিডাৰশ্বিপ কোৱালিটিটো তেখেতৰ বহুত ভাল আছিলে তেখেতে চবকে মিলাই পেলাই মানে থানা বহুত স্মুথলি চলাব পাৰে সেই বস্তুটো মই তেখেতৰ পৰা শিকিছোঁ যিমানখিনি পাৰোঁ তো তেখেতৰ প্ৰফেচনেলিজমৰ কথাটো মই ইমানেই কৈছোঁ তেখেতক মই আগৰ কথাখিনি মই নাজানো কিন্তু যিমানখিনি মই জানিছোঁ তেখেতৰ পৰা তেখেতৰ মানে যিমানখিনি ছাৰ্ভিচ মানে ৰেকৰ্ডছ মানে জানিছোঁ তাৰ পৰা গম পাইছোঁ যে হি ইজ এ ভেৰি প্ৰফেচনেল অফিচাৰ তাৰ পাছতে পাৰ্চনেল আমাৰ লাইফটো এটা কথা থাকে পাৰ্চনেল লাইফটো আমাৰ ইম্পৰ্টেণ্ট হয় মানুহৰ লগত যেতিয়া আমি ডিল কৰোঁ বা মেন টু মেন হওক আমাৰ যিখিনি কলিগ হওক বা আমাৰ পাব্লিকৰ লগত ডিল কৰোঁতে আমাৰ পাৰ্চনেল যিখিনি এপ্ৰ'চ হয় সেইটো বহুত ইম্পৰ্টেণ্ট হয় তো সেই ক্ষেত্ৰত ৰংমাইদাক বিট কৰিব পৰা মানুহ সহজে কোনো নোলাব সদায় তেখেতে হাঁহি মুখেৰে গোটেই বস্তুবিলাক হেণ্ডেল কৰিব পাৰে তো সেই বস্তুটো তেখেতৰ এটা মানে বহুত পজিটিভ হয় গতিকে তেখেতৰ অৰাটো এটা বেলেগ আছিলে সেই বস্তুটো আপোনালোকে চাগে চবেই ফিল কৰিছে ৰংমাইদাক বেয়া পোৱা মানুহ ইয়াত চাগে বহুত কমেই ওলাব মোৰ হিচাপত নৰ্মেলি কি হয় এজ এ অফিচাৰ যেতিয়া কাম কৰা হয় থানা এখনত থকা হয় বা ক'ৰবাত ইউনিট এটাত থকা হয় তো নৰ্মেলি বহুত হাৰ্ড হ'বলগীয়া হয় বহুত মানে কিছুমান ক্ষেত্ৰত অলপ
কেতিয়াবা ৰাফকেও ক'বলগীয়া হয়, কেতিয়াবা কিবা এনেকৈ হেণ্ডেল কৰিবলগীয়া হয়। কিন্তু ৰকমাইদাৰ সেই বস্তুটো মানে বহুত টেকলিং যিটো মানে টেকনিক সেইটো বহুত ভাল আছিলে। তো গতিকে মই ভাবোঁ তেখেতৰ মানে পাৰ্চনেল যিখিনি এপ্ৰ'চ, পাৰ্চনেল যিখিনি PR যিটো কয় সেইটো বহুত ভাল। গতিকে তেখেতৰ মানে কাম কৰাৰ এজ এ টিম বনোৱাত বহুত ইজি হয় যেন মোৰ লাগে। গতিকে তেখেতৰ বিষয়ে মই বেছিকৈ আৰু চাগে ক'ব পাৰিলোহেঁতেন যদি মই তেখেতক আৰু দিন পালোহেঁতেন। কিন্তু কম দিনৰ ভিতৰত মই যিখিনি পাইছোঁ সেইখিনি মই ইয়াতে মানে জনাইছোঁ। আৰু তেখেতৰ আগলৈ যাতে কেৰিয়াৰত ভাল প্ৰগ্ৰেছ কৰি আগবাঢ়ি যাব পাৰে, ছাকচেছফুল হয়, আগলৈ ভাল প্ৰমোশ্যন পাই যাওক, এইটোৱে আশা কৰিছোঁ। আৰু তেখেতৰ প্ৰফেশ্যনেল প্লাছ পাৰ্চনেল লাইফ, তেখেতৰ ফেমিলিও আছে, তেখেতলোকৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰি মই ইয়াকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। এতিয়া মই IC লক্ষীনগৰক আশাৰ কথা ক'বলৈ জনাই। Good evening all, respected DSP sir, বিদায় প্ৰাৰ্থী OC sir, और हमार लोगों ऑफिसर एंड कलिग पुलिस पार्सनेल सब स्टाफक धन्यवाद जनालो। আজি আমাৰ ইয়াতে গোট হৈছোঁ, চবে গম পায়। আজি OC ছাৰ এতিয়া এক জায়গাত পোষ্টিং যাব। আমাৰ এইটো সব মানে ট্ৰেন্সফাৰেবল জব সব যাব লাগিব, এদিন হ'লে এদিন যাব লাগিব। আমি নতুনকৈ আহিছোঁ লক্ষীনগৰ, আমি 10-15 দিনমান হৈছে নেকি। যেতিয়ালৈকে ছাৰৰ লগত বা ফোনত কণ্টেক্ট কৰোঁ বা কিবা নাজানা বস্তু সুধোঁ, ভালে ৰেছপন্স পাইছে। চবেই কৈছে ছাৰ আগতীয়াকৈ মানে চবেই কৈ গৈছে যে ছাৰে ভাল এটা এইটো গুণ আছে। ইমানখিনি মই ছাৰৰ লগত মানে হেৰি হোৱা নাই, তথাপিও যিমানখিনি পাইছোঁ বহুত মানে ৰেচপেক্ট আৰু মানে হেৰি পাইছোঁ। এতিয়া আৰু কি ক'ম, যেতিয়া মানে যি জেগাত যাব ভালে থাকিব, সুস্থ থাকিব, এটা আমাৰ কামনা। আৰু কেতিয়াবা যদি আমি ডিউটিৰ ক্ষেত্ৰত বা লেণ্ড অৰ্ডাৰ ক্ষেত্ৰত যদি লগ পাওঁ, ছাৰেও মাতিব, আমিও মাতিম। আৰু কেতিয়াবা নাজানা বস্তু ফোনৰ বা কিবা যদি আপোনাক যদি মই কিবা এটা জিজ্ঞাসা কৰোঁ বা ফোনত যদি কণ্টেক্ট কৰোঁ, কেতিয়াবা এইটো এডভাইচ হিচাপত আমাক ক'ব যে আমিতো নাজানাও, মানে বহুত নাজানা বস্তু আছে, ছাৰকো শিকিবলৈ আছে। এতিয়া নাপালোঁ কি কৰিব, এতিয়া বেলেগ জেগাত গ'লেও কেতিয়াবা যদি সুধোঁ ছাৰে এতিয়া মানে বেয়া নাপাব, এইটো আমাক জনাব। বাকীখিনিতো আমি নকওঁ আৰু এইটো কৈ পেলাই মই বক্তব্য সামৰিলোঁ। ঠিক আছে, এতিয়া মই OC ছাৰ ৰংমাই ছাৰক দুআষাৰ কথা ক'বলৈ অনুৰোধ কৰোঁ। সবাইকে আমার নমস্কার। আজি যে বিদায় মানে ফেয়ারওয়েল পার্টি যেটা এৰেঞ্জ কৰিছে, বিশেষকৈ মই আমাৰ DSP প্ৰফেশ্যনেল ছাৰ ৰিমাংকু বৰুৱা ছাৰক ধন্যবাদ জনাওঁ। আৰু লগতে জুৱেল, আমাৰ ষ্টাফ, ছেকেণ্ড অফিচাৰ জয়নাল দা, আমাৰ অল IC আউটপোষ্ট অফ আণ্ডাৰলালা পুলিচ ষ্টেচন, যিহেতু ইহঁতে এই কম সময়ৰ ভিতৰত আমি ভবাই নাছিলোঁ ইমান ডাঙৰকৈ এৰেঞ্জ কৰিব বুলি। ইমান ধুনীয়াকৈ যদি এৰেঞ্জ কৰিলে হয়, আমি কিজানি ফৰ্মেলি ছিনিয়ৰবিলাককো মাতিলোঁ হয়। যিহেতুকে টাইম নোহোৱাৰ কাৰণে বা আমি আচানক এৰেঞ্জমেণ্ট হোৱাৰ কাৰণে সেইখন মাতা নহ'ল। তে আমি যদি তেওঁলোকে গম পায়, আমি তেওঁলোকক মাফ খুজি ল'ম যে ছাৰ আমি এনেকুৱা প্লেনিং নাছিলোঁ, ছাৰ ইহঁতেও নাছিলে, কিন্তু আচানক মানুহবিলাকে এটা এটা কৰি এনেকৈ কৰি পেলালে। এনিৱে, মোৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত অহা চবতে আগতেতো মানে এনেকৈ ভাগত ভাগ কৰি দিয়ে, বৰ্ডাৰত বেলেগ, ডিষ্ট্ৰিক্টত বেলেগ। আজিকালি সেইটো কাউণ্ট কৰা নাই বুলি কৈছে। ভাইৰাছ এইটো বৰ্ডাৰ টাইমত যদি কাউণ্ট কৰা নাই, তথাপিও মোটামুটি 3 বছৰ হৈ গৈছিলে।
যাৰ কাৰণে আজি আমাৰ যাব লগা হৈ গ'ল ভাইৰাছ মোৰ লালা পুলিচ ষ্টেচন মোৰ 9 মাহ ৰানিং চলি আছে এই 9 মাহত হাইলাকান্দিটোতো বেলেগ হাইলাকান্দি সদৰ থানাত এই 9 মাহ ভিতৰত মই যিখিনি পালোঁ যিখিনি মানে এক্সপিৰিয়েঞ্চ কৰিছোঁ যাৰ লগত কাম কৰিছোঁ সেইটো মোৰ লাইফত কিন্তু মেমৰি হৈ থাকি যাব এটা এটা মানুহৰ কথা এনে কৈ গ'লে বহুত টাইম লাগি যাব সেইকাৰণে মই বিশেষকৈ ইমান হেৰি নকওঁ এটা দুটা মই পইণ্ট কৰিছোঁ যিটো নেকি কম টাইমৰ ভিতৰত চবেতো ভালেই কাম কৰিছে বাৰু ইয়াৰ ভিতৰত আহিল গ'ল আমাৰ চিৰিষ্টাৰ আহিছে নাই নাই হা ন আহিছে নাই আচ্ছা ছুটি আছে কম টাইমৰ ভিতৰত মানে মই ৰিলেক্সেশ্যন পাইছোঁ যেতিয়া ছাৰে ইয়াতে চাৰ্জ ল'বলৈ আহিলে ছাৰে 3 মাহৰ কাৰণে দি পঠাইছিলে যে এতিয়া টাইম আছে হয়তো এক্সটেণ্ড কৰি দিব পাৰে যিহেতু কোনো মানুহ নাথাকে শ্বৰ্ট হোৱাৰ কাৰণে হয়তো থাকি গ'লেও ভাল যিটো ইণ্টাৰেষ্ট যিটো এনাৰ্জিটিক লৈ কাম কৰে মই তাকে ভাবিছোঁ ছাৰক এনেকৈ সেই ইণ্টাৰেষ্ট বা এনাৰ্জিটিক লৈ পেলাই মানে কাম কৰা আগ্ৰহ লৈ পেলাই যদি কাম কৰি থাকে আগলৈ তেনেকৈ হেৰি কৰি থাকিব যদিও তেখেতে আমাৰ জয়নগৰকে আমাতকৈ চিনিয়ৰ যদিও হয় বৰ্তমানলৈ পৰিৱেশত থকাৰ কাৰণে ছাৰ এইখিনি ক'লোঁ আপোনাক মানে মই জুনিয়ৰ বুলি কোৱা নাই যিহেতুকে আপোনাক মানে যিহেতু প্ৰফেশ্যন পিৰিয়ড চলিছে সেইটোকে কৈছোঁ বহুত এনাৰ্জেটিক হয় এতিয়া কিছুমান বস্তু মানে এইটো কেইটামান পাইছোঁ নাম নকওঁ মানে DSP হৈ আহিছে যেতিয়া তে ক'ব আপুনি কোন মই DSP হৈ তেনেকুৱা ভাৱটো নাই ছাৰৰ সেই বস্তুটো ভাল পাইছোঁ মানে লগৰী আহিছে নে কাম কৰে কেনেকৈ কাম আদায় কৰিব লাগে সেইটো জানে মৰমতো কৰে কিছুমান হেৰি কয় নিজে লাগি থাকে সেইটো ভাল সেনেকৈ কৰি যাব বুলি আশা ৰাখিলোঁ তেখেতৰো চবে যিহেতুকে ভাল কামনা কৰিছে চবকে মই ধন্যবাদ দিছোঁ আৰু আমাৰ নতুন যিবিলাক আহিছে এইবিলাকতো বেছি পোৱাই নাই জয়নাল দাকো কওক বা লস্কৰ দাও কওক বা LC ৰহিমকো পাইছোঁ তেখেতেও বহুত ইফিচিয়েণ্টলি কাম কৰে বহুত ধৈৰ্য আছে মানুহ আৰু বাকী যিবিলাক আমাৰ CCTN ষ্টাফ এইবিলাক লৰাই কৰি থাকোঁ সিহঁতেও নাজানে ময়ো নাজানে কিন্তু কৈছে কৰিব লাগে সিহঁতে কৰিবই লাগে কেনেকৈ কৰে এতিয়া সেইবিলাক লৈ পেলাই বহুত ফাইট হৈছিলে লাষ্টত যে গালি খাই থাকোঁ যেতিয়া আমাৰ ভিডিঅ' কনফাৰেঞ্চ হয় ছাৰ তেতিয়া আপুনি জইন কৰা নাছিলে DGP ছাৰে যেতিয়া BC হৈছিলে তেতিয়া কোনোবা এডিশ্যনেল SP ৰিপ্ৰেজেণ্ট হৈ যায় ডিষ্ট্ৰিক্ট হিচাপত কয় যে ছাৰ মোৰ নেটৱৰ্ক বেয়া সেইকাৰণে এই মোক প্ৰব্লেম নুশুনাব বোলে प्रॉब्लम बोलेगा ग्लास फेंक के मारेगा बोले तो এনেকুৱা পৰিস্থিতিত আমি কি কৰোঁ আমি একো কৰিব পৰা নাই মানে এতিয়া সিহঁতে কয় কি বোলে নেটৱৰ্ক কাম নকৰে চাৰ্ভাৰ ডাউন কি হেৰি কৰে খঙতে আমি কি কৰোঁ যোনে মানে ৰিপেয়াৰ কৰিব আহিছিলে ছাৰ তাক আমি থানাত বহাই থৈ দিলোঁ যা তহঁতে নেটৱৰ্ক নাই তহঁতৰ নাপাবি আৰু এইটো মানুহবিলাক তাতে হোৱা দোৱা লাগি গ'ল এতিয়া গম পাইছে পুলিচ এতিয়া চিৰিয়াছ হৈ গ'ল যি তি কৰি পেলাই সিহঁতেও কানেকশ্যন দি লাহে হ'লেও চবেই মিলি কষ্ট কৰি তেতিয়া আমি হাইলাকান্দি সদায় যেতিয়া মান্থলি ৰিভিউ কৰোঁ হাইলাকান্দি বটম 5 এতিয়াহে আমি হেৰি পাইছোঁ অকল সেইকাৰণে এতিয়া যিহেতু চবে বুজা পৰা হৈ গৈছে এতিয়া এটা ক্লিক এটা পইণ্ট আহি গ'ল আকৌ এইটোৱেই যে 7 দিনৰ ভিতৰত বোলে আকৌ CCTN ষ্টাফ APR ষ্টাফ এইটো আঁতৰাই পেলাই বেলেগ এটা ৰাখিব লাগে যাই হোক এইটো পুলিচ ডিপাৰ্টমেণ্টৰ কাম এইটো চলি থাকিব সেইটো ডাঙৰ কথা নহয় তবে আমাৰ APRৰ যিবিলাক জুবেৰ হওক আবিদুৰ হওক প্ৰসেনজিৎ হওক চবেই যেনেকৈ কাম কৰিছে মই ভাবোঁ তেনেকৈ কাম কৰি থাকিব লাগে মানুহ তেতিয়া মানুহ কাম কৰি থাকিলেহে মানে কি কওঁ এইটো হেৰি হৈ যায় স্মাৰ্ট হৈ থাকে যদি কাম নকৰে তেতিয়া ডাল হৈ যায় বহি পেলাই সেই বস্তুটো তেওঁলোকক প্ৰেক্টিচ কৰিবৰ কাৰণে মোৰ ফালৰ পৰা এটা এডভাইচ থাকিল যেহেতু ছাৰ যিটো আছে ছাৰো আছে গৈ থাকে এনেকৈ হৈ থাকে এতিয়ালৈকে মানে সেই কৰা নাই ট্ৰেইনিং বেচিছত গৈ থাকে তেওঁলোকৰ ট্ৰেইনিং হেৰি কৰালৈকে তথাপিও আপোনালোকে মিলি পেলাই আমাৰ যদিও অৰ্ডাৰ ওলাইছে মোৰ এতিয়া ডিব্ৰুগড় DFত ট্ৰান্সফাৰ হৈ ওলাইছে তাৰ পৰা ফোন কৰি আছে কেতিয়া জইন কৰিব কিন্তু আজি ৰিলিজ কৰা কথা আছিলে SP ছাৰে কিন্তু আজি দেওবাৰত প্লাছ আমাৰ CM ছাৰৰ প্ৰগ্ৰাম আছিলে
কিন্তু CM ছাৰ প্ৰগ্ৰামটো কেঞ্চেল হ'ব লগা হৈ গ'ল তে নেক্সট কেতিয়া হয় বা এতিয়া সেইটোত ৱেইট কৰি দিয়ে না CM প্ৰগ্ৰাম আগে আগে পঠাই দিয়ে তে ছাৰৰ ওপৰত ডিপেণ্ড হ'ব মোৰ মতে শ্বৰ্টলি এখন দি দিব চাগে মোৰ মাত্ৰ অকল মোৰ নহয় ট্ৰান্সফাৰ হোৱা ইয়াৰ ভিতৰত আমাৰ প্ৰেম কুমাৰ প্ৰধান তেখেতৰো মানে কিবা কাৰণত অৰ্ডাৰ ওলাইছে তেখেতে যাবলৈ সাজু হৈছে কিন্তু বৰ্তমান তেখেতে মানে যাবৰ কাৰণে যদিও ৰেডি হৈছে একেলগেতো ৰিলিজ নিদিয়ে না হয়তো এটা দুটাকৈ এৰিব তেখেতেও কিজানি পিছতকৈ এৰি দিব পাৰে লাহে লাহে দুটা এটা কৰি নহ'লে একেবাৰে ডিষ্ট্ৰিক্ট খালী হৈ যাব তো সেই হিচাপত তেখেতৰ লাহে লাহে গৈ থাকিব তেখেতকো মই কামনা কৰিছোঁ আৰু চবকে মই ধন্যবাদ দিলোঁ আৰু মোৰ পিৰিয়ডত যিবিলাক আছে এইবিলাক কিবা কাৰণত মই যদি মানে অলপ টানকৈ কৈ দিছোঁ অলপ শুনাত বেয়াও লাগি গৈছে তেনেকুৱা ক্ষেত্ৰত কোনোবা শব্দ মই কৈ ৰাখিছোঁ তেতিয়া মনত ধৰি ৰাখিব নালাগে মই কাকো মই বেয়া পাই পেলাই কোৱা নাই আমি একে পৰিয়ালৰ মানুহ বুলি ভাবি লৈছোঁ যিহেতুকে চবে ইউনিফৰ্মত পিন্ধি পেলাই চব ঘৰ বাৰী এৰি পেলাই কাম কৰি থাকিব লগা হৈ যায় মোৰ ফেমিলি আপোনালোকৰ ফেমিলি ময়েই ফেমিলি মেম্বাৰ আমি সেইকাৰণে একজনে আনজনক বেয়া পাই পেলাই হিংসা কৰিব লাভ নাই বা আমি দুই এষাৰ কথা বেছি কৈছোঁ সেইটো মোৰ মানে বেয়া উদ্দেশ্যৰে কোৱা নাই কেতিয়াবা কাম কৰা টাইমত কিবা মেণ্টেলটো মানে ধৰি লওক টেম্পাৰত থাকি যায় সেইবিলাকৰ কাৰণে হয়তো দুই এটা কথা বেছি কৈ দিব পাৰে তো মই বেছি নকওঁ যদি আমাৰ ট্ৰান্সফাৰটো হৈছে যদিও ছাৰে যেতিয়ালৈকে ৰিলিজ দিয়া নাই শ্বৰ্টলি হয়তো দি দিব তবে আগতীয়াকৈ আপোনালোকে যে এৰেঞ্জ কৰিছে আগতে মই কৈ ৰাখিছোঁ যে 30 তাৰিখত ছাৰক কৈছিলোঁ হৈ যাব পাৰে বুলি সেইকাৰণে ছাৰে এৰেঞ্জ কৰিছে বাই চান্স ক'ব নোৱাৰে কোনফালে কি গুচি যায় পটককৈ তেতিয়া হোৱা দোৱা লাগি যাব সেইকাৰণে এৰি দিছে যাৰ কাৰণে মই বিশেষ ধন্যবাদ স্পেচিয়েলি আমাৰ লালা যিমান ষ্টাফ আছে অফিচাৰ্ছ হওক মোৰ কলিগ হওক মোৰ সহকৰ্মী মোৰ আমাৰ চিনিয়ৰ আমাৰ DSP ছাৰ আৰু বাকী IC OC অল ষ্টাফক মই ধন্যবাদ দিম মোৰ কাৰণে আপোনালোকেও প্ৰাৰ্থনা কৰিব যাতে তাতে গৈ পেলাই ভাল যাতে মানে ইয়াত নিচিনা কাম কৰিব পৰাকৈ ধন্যবাদ দিব মন গৈছোঁ তেখেতে চেল্ফি নিজে ল'লে ভাল হ'ব এই উপলক্ষে তেখেতে সব ক্ষেত্ৰত মই DSP ছাৰক কৈ গৈছোঁ বা অন্যান্য আমাৰ সহকৰ্মীবিলাকক কৈ গৈছোঁ আমাৰ যিকোনো ইভেণ্টত ছাৰ এখেতক যদি কৈ দিয়ে ড্ৰোন কেমেৰা লৈ দিনে হওক ৰাতি হওক ৰাতিপুৱা হওক মানে টাইম নাচাই আমাক যিমান সহায় কৰিবলৈ কৰে যাৰ কাৰণে আমি তেখেতৰ নামটো আপোনাৰ তাতে মই জনালোঁ প্ৰস্তাৱ কৰিলোঁ যাতে আপুনি কোনো কামত তেখেতক মানে মাতি দিলে আমি অসুবিধা ফিল নকৰোঁ মই এই বুলি মোৰ বক্তব্য সামৰি মাৰিলোঁ ধন্যবাদ চবকে এতিয়া মই DSP ছাৰক আমাৰ ৰংমাই ছাৰক আদৰণি জনাবলৈ এতিয়া এৰি দিয়া নাই দেই এতিয়া থাকিব অলপ দিন যেতিয়ালৈকে ছাৰে ৰিলিজ নিদিয়ে আমি নিয়মটো কৰি থৈছো আৰু নহ'লে মোকা নাপাম আকৌ মই গুচি যাম দিয়ক আৰু কোনোবাই চাগে হেৰি কৰিব আহক চবে হেৰি কৰক এতিয়া নেক্সট IC লক্ষীনগৰ তেখেতক মই ৰিকুৱেষ্ট lại thằng nào đợi lại নেক্সট IC কালাচাৰা তেখেতক lại এতিয়া মই নেক্সট তৰুণ দাক ৰিকুৱেষ্ট কৰিছোঁ আহি আৰু আমাৰ ছেকেণ্ড অফিচাৰ তেখেতে এতিয়া আদৰণি জনালে এতিয়া নেক্সট মই জেনেৰেল দাক ৰিকুৱেষ্ট কৰিছোঁ
এতিয়া নেক্সট মই আই চি কালাচাৰা তেখেতক ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া নেক্সট আমাৰ আই চি আব্দুল্লাপুৰে ছাৰক গামচাৰে মলম জনাব। এতিয়া নেক্সট আমাৰ ট্ৰাফিক আই চি মিষ্টাৰ জুৱেল দাস, তেখেতে আদৰণীয় জনাব ছাৰক। ছাৰৰ লগত বহুত দিয়ক। নেক্সট মই ৰিকুৱেষ্ট কৰোঁ আমাৰ ৰহিম থানাৰ গুৰুত্বপূৰ্ণ কামতো ৰহিম থাকে, ছাৰৰ মানে দাইনা বুলি ক'ব পাৰে। ৰহিমৰ ওপৰতে ৰিকুৱেষ্ট কৰিম ইয়াতো দূৰৰ কাৰণে। এতিয়া আমাৰ অনুপম সিনহা, যিটো আমাৰ লালাত আছিলে বৰ্তমান ইয়াত গৈছে, সি ছাৰৰ লগত বিয়া দিয়ক। সি নিজৰ পাৰ্চনেল নিৰ্বাহ আনিছে ছাৰৰ আদৰণি জনোৱাৰ কাৰণে। আমাৰ দাদা সাহেব নিজামুদ্দিন তেখেতো আদৰণি জনাই আছে। আমাৰ ষ্টাফ যিকেইটা আছে চিচিটিভি পৰা এজন বিশেষকৈ অভিষেক মহম্মদ ৰিকুৱেষ্ট কৰিম। আমার আহিদুর এসআই আমার সিসিটিভি से इंचार्ज जुबेर নতুন হিসেবে এটা করে দিব মিস্টার जुबेर তে সারা কাজে নিয়ে আছে। জসিম কামান্ডার যেটা আমার ইনচার্জ আছে তেখেতক কম আপনি কান্যা হোক সারক তাৰপিছত আমাৰ এলচি সিংদা মই ৰিকুৱেষ্ট কৰিম ইয়াত অহাৰ কাৰণে। ট্ৰাফিক কমাণ্ডাৰ মই অনুৰোধ কৰিম ছাৰক ইয়াৰ কাৰণে আদৰণি জনাৰ কাৰণে। আমার বন্ধু কাসিমকে অনুরোধ করবো আমি এখানে এসে স্যারকে ইয়ে করার জন্য। আমার বন্ধু আমরা একদিনের ভর্তি বুড়া কাসিম বুড়া। একটু কাটি দেওয়ার কথা। এতিয়া এখন আমরা থানার সব কাজের মধ্যে হেল্প করে, আমরা ড্রাইভিং থেকে দৌড়িয়ে যে কোনো কাজের মধ্যে হেল্প করা সোহেল স্যারের সম্মান জানাই। বাইক না থ্যাংক ইউ। জলপানৰ কথাটো কৈ দিয়ক, অকণমান পিছতে আমি কৰিম আৰু চবেই যাতে হেৰি কৰি যায়। আমাৰ টিকেটো আছে ন যে এখন আমরা সবাই একটু একটু জলপান করা হইব, এরপর একটু সঙ্গীত পরিবেশন করবো আমরা। আমার অফিসারের সঙ্গীত পরিবেশনে খুবই শখ। আমি অফিসারকে পার্সোনালি অনুরোধ করবো সবাই মিলে দুই একটা গান যদি হয় আপনারা কি খারাপ পাবেন না? আপনার সাথে সম্মত অফিসারের রক্ষণে দুই তিনটা গানে আমরা মনোরঞ্জন নেবো, ঠিক আছে? না না ভোট থাকবে না আপনার
শান্তিৰ পোহৰ দেখা পালো